আসসালামু আলাইকুম নাজরিন। আসসালামু আলাইকুম। এবছৰ মই তোমাৰ মুখত চবে নাজৰিন শুনিছে। আজিৰ পৰা ৰমজান ষ্টাৰ্ট। ৰমজান মুবাৰক। ৰমজান মুবাৰক সকলোকে। আমাৰ মজাকে পাৰ হ'ব এবাৰ, ইমান দীঘলীয়া নহয়, 12 ইমান ঘণ্টীয়া। ছুটি ৰোজা এবাৰ মই ৰোজা ৰাখিব নোৱাৰিম, কিন্তু এবাৰ আজিলৈকে যোনে ৰোজা ধৰি পোৱা নাই ন, এবাৰ ৰাখি দিয়া আৰু বহুত ধুনীয়া সুবিধা দিছে। ৰাতিপুৱা হেৰি খাব লাগিব, ৰাতিপুৱা 5টালৈকে টাইম, ৰাতিপুৱা 5টা নহয় চাগে, অলপ কম হ'লেও ৰাতিপুৱা আধা ৰাতিটো হৈ থকা নাই। ধুনীয়াকে ৰোজা ধৰিব পাৰিবা, সকলোকে ৰোজা ধৰিবলৈ কৈছো। ধৰিবাই আৰু এবাৰ ৰোজা মিছ নকৰিবা। এবাৰ মই অকলে ধৰিম খালি। এবাৰ মই নাই, কিন্তু মই উঠিম বাৰু যদি গা ভালে থাকে। মই ৰোজা ধৰিব নোৱাৰো আৰু হেৰি গা মানে ভাল থাকিলে উঠিম বাৰু, ভিডিঅ' বনাম। আৰু যদি এখেত থাকে তেতিয়াও বাৰু ভিডিঅ' বনাম, নাথাকেই এবাৰ খালি দোকান নাই দিয়া আৰু দোকান দিয়া নাই এবাৰ। অকলে বহুত দিগদাৰো হয় ন। মইতো একোৱে নোৱাৰো কৰিবলৈ ন, আৰু এতিয়া মানে থাৰ্ড ট্ৰাইমেষ্টাৰত আছো। এতিয়া মোৰ গা আজি ভাল কালি বেয়া এনেকুৱা হৈ আছে। এবাৰ সকলোৱে আমাৰ কাৰণে দোৱা কৰিব দেই, বেছিকে দোৱা কৰিব দেই। দোৱা কৰিব সকলোৱে, যাতে ভালে চব পাৰ হৈ যায়। এবাৰ দোৱা বেছিকে কৰিব, মোৰ কাৰণে বেছি কৰিব, কাৰণ জানিছে আৰু কেলে বেছি কৰিবলৈ কৈছো, যাতে বেবিও হেল্ডি থাকক, মাকো হেল্ডি থাকক, একো প্ৰব্লেম নাহক যাতে। গাটো অকমান ঠিক নাই বাৰু, তথাপিতো মনৰ বলটো আছে। যেনে তেনে নামাজ পঢ়িছে দেই, মানে মনৰ জোৰতে পঢ়িছে আৰু অসুবিধা এতিয়া বহুত কিবা কিবি হৈ বা যি কি নহয়, চেহেত বাকী কথা পাতিম, লগ পাম। চেহেত কথা পাতিবা আজি, পাৰিব চাগে প্ৰথম ৰোজা নহয়, তাৰপিছত লাহে চেহেত টোপনিটো বেছি মাৰে, মই উঠাই থাকিব লাগে। নাই এবাৰ ইমান দীঘলীয়া নহয়, পাৰিম ধুনীয়াকে ধৰিম।